হাতত খাদ্যৰ সামগ্ৰী লৈ ওলালো গাইছ আৰু ক'ত গৈ আছো পুৰা ভিডিঅ'টো আপোনালোকে ৱাচ কৰিলে গম পাব। আজি মানে মই এজন ফুটপাথৰ দোকানীয়ে বাৰু কিমান কষ্ট কৰে এইটোৱে আপোনালোকক আজি দেখাম। আৰু ইমান গৰমত ইমান ৰ'দত গাইছ এই ফুটপাথত বহি দোকান কৰাটো গাইছ ধেমালি নহয়। আৰু এটা কথা গাইছ, কামটো কামেই হয়, চব কামেই কাম হয় বাৰু। আৰু আমি যিহেতু মানুহ আমাৰ সকলোকে ৰেছপেক্ট কৰিব লাগে। তো বলক আজি এই দোকানখন কৰি কেনেকুৱা এক্সপিৰিয়েঞ্চ পাওঁ। আৰু সঁচাকে গাইছ ফুটপাথত বহি দোকান কৰাটো ধেমালি নহয়। তো এতিয়া ৱেইট কৰি আছো গাইছ কাষ্টমাৰৰ। আৰু এতিয়া যে আপোনালোকে ৱেডাৰটো ভাল দেখা পাই আছে, অলপ পিছত চাগে বেয়াও হ'ব পাৰে। ৱেডাৰৰ কোনো ভৰসা নাই, কেতিয়াবা ৰ'দো দিয়ে, কেতিয়াবা বৰষুণো দিয়ে, কেতিয়াবা ধুমুহা আহে। আৰু যেতিয়া বৰষুণ দিয়ে ন, তেতিয়া নিজৰে মানে ভিজিবলগীয়া হয়। মানে কিনো কম, যিসকলে ফুটপাথত দোকান কৰে তেখেতসকলে একচুৱেলি গম পায়। কি লাগিছিল ভাই? হেলমেট আছে, আছে, ধুনীয়া ধুনীয়া হেলমেট আছে। দিয়া ঠিক আছে, আহো ভাইটি। ফাইভ ষ্টাৰ হোটেলত খাওঁ আৰু ৰাস্তাত গৈ চাহ খাওঁ, নানাটো গাইছ খানাই হয়। এতিয়া কৰি আছো গাইছ লাঞ্চ।